বন্ধুসকল ভাল এটা খবৰ দিবলৈ ওলাইছোঁ দেই। দেশৰ আটাইতকৈ দ্ৰুত বিকশিত অৰ্থনীতি, দ্ৰুত বিকশিত ৰাজ্য সেইখন হৈছে অসম। এই ক্ৰেডিট অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে পাইছে বুলি মই অনুভৱ কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কৰ্মপটুতাৰে অসমখন আগবঢ়াই নিছে আৰু এতিয়া ৰিজাৰ্ভ বেংকৰ যি তথ্য, সেই তথ্যৰ আধাৰত অসমখন 1 নম্বৰতে আছে। 2 নম্বৰতে আছে তামিলনাডু, 3 নম্বৰত আছে কৰ্ণাটক, 4 নম্বৰত আছে উত্তৰ প্ৰদেশ। এয়া আমাৰ গৌৰৱৰ বিষয়। আৰু এইখিনি চামচাই কৈ থাকে যে অসমখন লোন লৈ 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 শেষ কৰিলে। লোন কিহৰ আধাৰত দিয়ে এই চামচাসকলে নাজানে। মই এই চামচাসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই চামচাসকলক কমেণ্টত জনাব যদি সাহস আছে। তহঁতৰ কংগ্ৰেছৰ শাসিত ৰাজ্য কৰ্ণাটক আৰু তেলেংগানা, এই ৰাজ্যত কিমান লোন লৈ আছে যদি সাহস আছে কমেণ্টত জনাব।